নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এটাই গৌৰৱৰ কাৰণ, আমাৰ নাৰীয়ে সৃষ্টি আৰু নাৰীয়ে ধ্বংসৰ মূল। এই তাৰে এটা উদাহৰণ আপোনালোকৰ ওচৰত মই দিব বিচাৰিছোঁ। এয়া চাওকচোন, ৰাতিপুৱাই আহিলোঁ অলপ কিতাপ বহি কিনিবলৈ। কিতাপ বহি অলপ কিনি নাতিহঁতক বোলো ভগাওঁ, কাৰণ নতুনকৈ স্কুল বহিছে আৰু নতুনকৈ নতুন ক্লাছত গৈছে। আইতাকহঁতে দিলে নাতিহঁতে বহুত ভাল পায়, সেইকাৰণে আহিলোঁ। আহি থাকোঁতেই বাটতে বাইদেউ দুগৰাকীক লগ পালোঁ। এয়া চাওকচোন, এইগৰাকী আমাৰ বাইদেউ। তেখেতে আমাৰ পৰিবহণ বিভাগত চাকৰিও কৰি আছে। মই কৈ আছোঁ আপোনালোকক সবিশেষ। আৰু লগতে এয়া হ'ল বৌয়েক নন্দেক, আৰু এগৰাকী মহিলা। এই দুয়োগৰাকী মহিলা লগ খাই ইমান সুন্দৰকৈ এখন চাহৰ দোকান খুলিছে। চাহৰ লগতে পৰঠাও পায়, ৰুটিও বনাই দিয়ে আৰু বিভিন্ন ধৰণৰ চব্জিৰ ব্যৱস্থা কৰিছে। আৰু ৰাতিপুৱাৰ পৰা আহি দেখিলোঁ বহুত ভিৰ। এতিয়া অফিচ টাইম যিহেতু, বহুতে আহি ইয়াত খাই ভাল পায়। আমাৰ অসমীয়াৰ জুতি লগা খাদ্য তেখেতসকলে ধুনীয়াকৈ বনাই আছে। প্ৰায় আধা ঘণ্টা বহিলোঁ, চালোঁ, সঁচাকৈয়ে ভাল লাগিছে। কাৰণ আমাৰ অসমীয়া বোৱাৰী হওক জীয়াৰী হওক ঘৰত এনেই থাকে, কিন্তু এনেধৰণৰ কাম কৰিবলৈ নিজকে নিজে অলপ কুণ্ঠাবোধ কৰে বা পুৰুষজনৰ ওপৰতে নিৰ্ভৰ কৰি ঘৰখন চলাই যায়। কিন্তু ঘৰখন চলোৱাটো সাংঘাতিক অসুবিধাৰ সৃষ্টি হয়, কিছুমান সমস্যাৰো সৃষ্টি হয়। গতিকে চাওক, আমাৰ মাজৰে দুগৰাকী এয়া বৌয়েক নন্দেক মিলি কি সুন্দৰকৈ এখন হোটেল দি চাকৰি কৰাৰ উপৰিও ধুনীয়াকৈ হোটেল দি কি ধুনীয়াকৈ সংসাৰ চলাই আছে, ছোৱালীহঁতক পঢ়াই আছে আৰু ধুনীয়া এখন সংসাৰ চলাই আছে। চাওকচোন, নিজৰ ভিতৰতে আমি কৰোঁ বুলি ভাবিলে, আমি একাগ্ৰতাৰে বা ধৈৰ্যৰে যদি কৰিব পাৰোঁ, আমি অৰ্থনৈতিক দিশতো বহুতো স্বাৱলম্বী হ'ব পাৰোঁ। গতিকে চাওক, আপোনালোকেও পাৰিলে আপোনালোকে নিজে সকলো মহিলা স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব। তেতিয়াহ'লে ঘৰখন চলোৱাত অসুবিধা একো নহয়। পুৰুষজনৰ ওপৰতে নিৰ্ভৰ কৰাটো বহুত ভুল কথা। এখেতৰ অৱশ্যে পুৰুষজন বৰ্তমান নাই, ছোৱালীজনীক লৈ তেখেত থাকে। ছোৱালীকো গুৱাহাটীত ইঞ্জিনিয়াৰিং পঢ়াই আছে। গতিকে এনেধৰণৰ এটা সুবিধাজনক কাম কৰি লৈছে আৰু সেয়া ইনকামৰ পথেৰেই ধুনীয়াকৈ সুন্দৰকৈ চলাই আছে। এখেতৰ কথাটো আমি ক'বই নালাগে, এখেত অলৰাউণ্ডাৰ, সকলো ফালেই একদম স্বাৱলম্বী বুলি ক'ব পাৰি। নিজৰ চাকৰিৰ লগতে নিজৰ ভায়েক ভনীয়েক মাক দেউতাকৰ পৰা আৰম্ভ কৰি নিজৰ ছোৱালীকো ৰামানুজনত পঢ়াই আছে, হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে এইবাৰ। গতিকে গোটেইখিনি তেওঁ মেনেজমেণ্ট কৰি থাকে। আৰু গতিকে আমি শলাগিছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যাতে স্বাস্থ্য ভালে থাকক আৰু এনেদৰে কৰি যাওক। আমাৰ অসমীয়া নাৰীসকলকো যাতে উদাহৰণস্বৰূপে থিয় দিয়ক, আমাৰ গৌৰৱৰ বিষয়ে আশীৰ্বাদ কৰিছোঁ। তেওঁলোক ভালে থাকক। এয়া অকণমান বাইদেউ চাই দিয়ক, এয়া নামটো কি আছিলে, মীৰা বৰা ন? এয়া, গতিকে ভিডিঅ'টো মই এইখিনিয়ে কৰিলোঁ। সকলোলৈকে ধন্যবাদ জনাইছোঁ। আপোনালোকে চাব ভিডিঅ'টো। গতিকে নিজৰ যে এনেকৈয়ে কিবা দোকান দিব লাগিব তেনেকুৱা নহয়। প্ৰত্যেকৰে চিন্তাধাৰা বেলেগ বেলেগ, প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে অৰ্থনৈতিক উপাৰ্জনৰ চিন্তা কৰিব পাৰে, যাতে ঘৰখন সুস্থ সবল হিচাপে ৰাখিব পাৰে। আৰু নিজে বনোৱা খাদ্য খালে নিজৰ স্বাস্থ্যটোও ভাল হৈ থাকে। গতিকে তেওঁলোকক মই সঁচাকৈয়ে শলাগিবলগীয়া। গতিকে অকস্মাতে পাই মই ভিডিঅ'টো বনাই দিলোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।